বৃন্দাবনী বস্ত্ৰ ঘূৰাই আনিবলৈ লণ্ডনলৈ ৰাওনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাক লৈ ব্ৰিটিছ চৰকাৰৰে মুখ্যমন্ত্ৰীয়ে কৰিব আলোচনা। ফেচবুক লাইভ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2027 চনত বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনাৰ পণ মুখ্যমন্ত্ৰীৰ। ভাৰতৰ আমাৰ ৰাষ্ট্ৰদূত গৰাকীও ইয়াত ইনভলভ আছে। ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে খবৰ ৰাখিছে। যদি মহাপুৰুষ গৰাকী আশীৰ্বাদ দিয়ে, গুৰুজনে আশীৰ্বাদ দিয়ে, অহাকালি হয়তো আমি এখন লণ্ডন মিউজিয়ামৰ লগত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম। ইতিমধ্যে দুদিনীয়া কাৰ্যসূচীৰে লণ্ডনলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই মুখ্যমন্ত্ৰীয়ে কৰিলে ফেচবুক লাইভ। বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে খানাপাৰাত নিৰ্মাণ কৰা হ'ব সংগ্ৰহালয়। দেওবাৰে ব্ৰিটিছ চৰকাৰৰে এই সন্দৰ্ভত হ'ব আলোচনা। সংগ্ৰহালয়টো নিৰ্মাণ কৰিব জিন্দাল গ্ৰুপে। অহাকালি লণ্ডনৰ মিউজিয়ামৰ লগত আমাৰ আলোচনা আছে। JSW গ্ৰুপ, যাক আমি সজ্জন জিন্দাল তেখেতে এই গ্ৰুপটোক অনাৰশ্বিপ কৰে। তেখেতৰ মাক অসমৰ আছিলে, তেখেত বৰ্তমান হাৰিয়ানাৰ বিধায়িকা। আৰু সজ্জন জিন্দালৰ অসমৰ লগত বৰ্তমান কোনো ব্যৱসায়ো নাই, উদ্যোগো নাই। তেওঁলোকে আগভাগ লৈছিলে যে লণ্ডন মিউজিয়ামৰ লগত অসম চৰকাৰক প্ৰত্যক্ষ সম্পৰ্ক কৰোৱাই দিয়া। আৰু তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডনৰ মিউজিয়ামে বিচৰা ধৰণে তেওঁলোকে অসমতো এটা মিউজিয়াম বনাব। এয়াৰ কণ্ডিশ্যন, টেম্পাৰেচাৰ গোটেইবিলাক থাকিব লাগিব। কাৰণ 500 বছৰৰ পুৰণা টেক্সটাইল এটা এতিয়া বহুত সেন্সিটিভ। অকণমানো যদি গণ্ডগোল হয় বস্ত্ৰভাগ জহি খহি যাব। মোক লণ্ডনৰ মিউজিয়াম কৰ্তৃপক্ষই অহাকালি মাতি পঠিয়াইছে। বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই অনাৰ বিষয়টোৱে স্বাভাৱিকতে আনন্দিত কৰিছে অসমবাসী। অসমলৈ ঘূৰাই অনা হ'ব অসমৰ অমূল্য সম্পদ। মহাপুৰুষজনৰ আপুৰুগীয়া সৃষ্টি চোৱাৰ সৌভাগ্য হ'ব অসমবাসীৰ। কেৱল বৃন্দাবনী বস্ত্ৰই নহয়, পৃথিৱীৰ আন প্ৰান্তৰ পৰাও অনা হ'ব অমূল্য সম্পদসমূহ। দুদিনীয়া লণ্ডন ভ্ৰমণ কাৰ্যসূচীৰ পাছত 18 তাৰিখে পুৱা অসমলৈ উভতিব মুখ্যমন্ত্ৰী শৰ্মা। ভাগ ল'ব জুবিন গাৰ্গৰ জন্মদিনৰ কাৰ্যসূচী। যে 2027 চনত আমি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আনিম। চুক্তি স্বাক্ষৰ হ'ব। 2 বছৰ আমি এই মিউজিয়ামটো বনাব লাগিব। খানাপাৰাত তাৰ কাৰণে আমি মাটিৰো আবলটন দিছো সাংস্কৃতিক বিভাগক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।